A B C D E F G H I J K L M N O P Q R S T তাৰপিছত U V W X Y Z কখগিটা কবিতা নাজানো কখগিটা নাজানো মুখস্থ কৰিব নোৱাৰো কেলে এই টিফিন লৈ আহিব লাগিছিল আকৌ ই আমাক জোৱাইক নিব লাগিছিল চাবনি খাবি নেকি নাখায় খাস্তা বিস্কুটো নাখায় কলো নাখায় নালাগে থ পাতখিনি এইখিনি বলক ঘৰলৈ লৈ যাওঁ নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সাধাৰণ হিচাপে গাঁৱৰ এটা ল'ৰাই কি কৰে মানে কি বুলি ক'ব লাগিব এইটো আমাৰ ঘৰটোৰ পৰিৱেশ চাই আপোনালোকে ভাবিছে চাগে ই ইমান ওখৰ লেভেলৰ ল'ৰা নহয় নিশ্চয় চাগে ই মধ্য ব্যক্তি এনেকুৱা ঘৰই হ'ব লাগে হয় মোৰ মধ্য ব্যক্তিতকৈও অলপ তলৰ খাপৰ আৰু সাধাৰণ হিচাপে মধ্য ব্যক্তি বুলিয়ে কৈছোঁ মধ্য ব্যক্তি ঘৰৰ এটা ল'ৰাই কি ধৰণে থাকে খায় কাম কৰে ফুৰে চকে এইখিনি যাৰ লগত হৈ থাকে মই এইখিনিকে আপোনালোকৰ আগত ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰোঁ ৰাতিপুৱা শুই উঠি হাত মুখ ধুই গা পা ধুই ব্ৰাছ কৰি যি কৰিব লাগে কৰি লোৱা কালি বনোৱা ভাত কেইটামান আছিলে সেয়াও খালোঁ খাই কৰি পপাৰ আদেশ অলপ সময় আগতে মোক কৈ থৈ গৈছে যে গোহালিত থকা গৰুখিনি বোলে সোনকালে উলিয়াই দিবি আৰু উলিয়াবও লাগিব কাৰণ কেলৈ আমাৰ এটা গৰু এনেকুৱা বদমাছ আছে সি য'তে ত'তে হাগিব একে ঠাইতে নাহাগিব হাগি কৰি মানে গোটেই গৰুটো ঘূৰি ফুৰিব ইফালে যাব সিফালে যাব গোটেই গছকি মেলি মানে গোটেই গোবৰখিনি সাস্তাং কৰি পেলাই গৰুখিনি এতিয়া মই ধুনীয়াকৈ উলিয়াই লওঁ অকণমান সেইফালে বান্ধি দিওঁ তাৰপিছত পথাৰ ফালৰ পৰা আহিবগৈ লাগিব এনেই যাম পপা গৈছে কালিতো পথাৰত সাৰ মাৰিছিলোঁ আজি সাৰ মাৰিবলৈ নাযাওঁ মানুহ এজনীয়ে পইচা পাই হ'লে পাত চিঙা খুজিছিলে দৰকাৰ হৈছে ছেকেণ্ড মই কৈছোঁ গিয়েকক তোমাৰ মানুহটোক পঠিয়াই দিয়া মোকহে যাবলৈ ক'লে বাৰু যাম এতিয়া গৰুখিনি খুলি খেদি লওঁ আৰু আপুনি মোকো কয় যে আমুকটো ককে যা বাঁহ কাটকে যা জেওৰা দিব লাগে কি কয় আমুকৰ হ'লে যা আমুকটো পাওঁ লৈ আনগে যা এইকেইটা বস্তুকেইটা বজাৰত বিকি থৈ আগে যা আমুকটো লৈ আহিবি তেল নিমখ নাই আমুক আনগে যা তামুক আনগে যা ছাগলীখিনি বান্ধি থৈ আগে যা গৰুখিনি বান্ধি থৈ আগে যা গৰুক পানী খোৱাগে যা খেৰ দেগে যা হাঁহক ধান দে কুকুৰাক চাউল দে পাৰক চাউল দে এইখিনি আপোনালোকক নিশ্চয় কয় চাগে মোকো কয় কিন্তু আপোনালোকে শুনে নে নুশুনে সেইটো আপোনালোকৰ কথা মই কিন্তু নুশুনিলে গালি খাবলগীয়া হয় কাৰণ এতিয়া এনেকুৱা হ'লো নহয় ডাঙৰ হৈ গ'লো যে এতিয়া গালিবিলাক মানে কি একদম বুকুত পূৰা একদম কিহে বিন্ধা দি কিবা এটা কয় যে ধেনুৰ কাঁড়ে বিন্ধা দি পিন্ধি যায় সেইটো কাৰণে গালি খোৱাতকৈ আকৌ এবাৰ গৰুখিনি লৈ বান্ধি থৈ আহোঁগৈ দেই সঁচাকৈ একদম পাগলা বনাই দিব দেই গোহালিটোত গৰু আছে অকল 4টা ছাগলী আছে 3টা সেই 3টা ছাগলী গৰু 4টা আনিবলৈ মই এবাৰ দুবাৰ 3বাৰ অহা যোৱা কৰিছোঁ সেই গৰু ছাগলীকেইটা আনিবলৈ প্ৰথমতে 2টা গৰু উলিয়ালোঁ দমৰা 2টা মানে তাৰপিছত আকৌ গাইজনীয়ে আকৌ আৰু এটা দমৰা আনিলোঁ তাৰপিছত আকৌ ছাগলীজনী আনিছোঁ ছাগলী 3টা আনিছোঁ বাৰু বান্ধিলোঁ মূৰটো গৰম হৈ গ'লগৈ একেবাৰে ইমান ঘাঁহ আছে ঘাঁহখিনি খাব নোৱাৰো নে সেই কলগছজোপা সেইটোহে খাব পাৰোঁ নে আচৰিত গৰু দেখিলোঁ দেই তহঁতৰ কালি নে পৰহি মোক কমেণ্ট এটা কৰি সুধিছে যে ভাগিন ঘৰলৈ কাহানিকৈ যাব ভাগিন মমাইকৰ ঘৰলৈ আহিলেনো ক'ত আৰু এতিয়া যাব আচলতে এইখিনিতে মই আপোনাক ক'ব বিচাৰিছোঁ আপুনি নিশ্চয় চাগে মোক জানি বুজি প্ৰশ্নটো কৰিছে কি হৈ আছে কি নাই হোৱা গম পাই চাগে হয় অকণমান সমস্যা এটা হৈ আছে সেইবাবে ভণ্টি আৰু ভাগিনটো আমাৰ ঘৰত আছে যাব ব'ল কেইটা ওচৰতে ব'ল এই চোৱাটো ক'ত পালি এইটো হে কোনে সেইটো মোক দিবি পিন্ধিবলৈ মোক দে এইটো আহি মই পালোহি পথাৰ
গাড়ীখন সেইখিনিতে থৈছোঁ তই ৰ'ব নোৱাৰিলি এইখিনিতে ৰ'ব নোৱাৰিলি মই আমাৰ ঘৰ পথাৰলৈ অহা নাই মোক মানুহ এজনীয়ে ফোন কৰি মাতিলে এইখিনিতে আছে ঘৰটো পইচা অলপমান মোৰ পৰা পায় বোলে পইচাটো লাগে আজি বোলে মিয়া আহিছে মিয়াই বোলে মাটি ৰুই আছে মাটি ৰুব হয় নেকি বুলি মই দেখিছোঁ হয় বাৰু ৰুই আছে মাটি সেইখিনি চাওক দেখিলে আপোনালোকে তাত 10টা মানুহ আছে এই মাইকী মানুহজনী দেখিছে নাহি আছে পথাৰত যে এই মানুহজনীয়ে মোক ফোন কৰি মাতিলে ৰাতিপুৱাতে বিচনাত থাকোঁতেই যে মিয়া আহিব ৰুবলৈ মোক পইচা লাগে পইচাটো মোৰ ওচৰত আছে নে নাই সেইবোৰ কথা সোধা নাই মুঠতে পইচা লাগে ABCD কেইটা গাব পাওঁ যদি ABCDEFGH IJKLM NOPQRST তাৰপিছত UVWXYZ কখকেইটা নাজানো কখকেইটা নাজানো মুখস্থ কৰিব নোৱাৰো কেলে তোৰ যে দাঁত বিষাইছিলে কিহত বিষাইছে চাওঁ কোনডোখৰ বিষাইছে কোনে বিষাইছে দাঁত কি হ'ল দাঁত হা ই কৰি দিওঁ মেলি দিওঁ মুখখন দাঁত পোকে খাইছে নি তোৰ কি খাইছিলে ৰাতিপুৱা নহয় একো নাখাওঁ যদি দাঁত কেলে বিষাইছে হে মোবাইলটো অলপমান ঘৰত চাৰ্জ দিলোঁ আৰু মই আছোঁহি এই নবৌ ঘৰত এই পিছফালে যে ঘৰটো দেখিছে নবৌ ঘৰ আৰু সন্মুখত আছে জোঁৱাই শহুৱেকৰ ঘৰ মই জোঁৱাই যে মাতি থাকোঁ আমাৰ বাগানত পাত ছিঙিবলৈ যায় সেই জোঁৱাইক আহিছোঁ নবৌৰ আজি নাযায় বোলে আজিৰ পৰা কালিৰ পৰা ঘৰত কঠীয়া তুলিছে ৰুব বোলে জোঁৱাই আৰু মই আজি পাত ছিঙিব লাগিব বাগানত 10টা বাজিবলৈ অকল 2 মিনিট আছে আৰু এতিয়ালৈকে আমি কাম আৰম্ভ কৰি দিয়াই নাই এই টিফিন লৈ আহিব লাগিছিলে আকৌ ই আমাক জোঁৱাইক নিব লাগিছিলোঁ 10:46 ভাত পানী খাই ওলাইছোঁ আৰু ঠেলাখন লৈ লৈছোঁ পাত আনিবলৈ বুলি ঠেলাখনৰ এতিয়া কামেই নাই হ'ব তথাপিও আকৌ নাহোঁ আৰু মাক কৈছোঁ চাহ পানীটো লৈ যাবলৈ দেৰিকৈ চাহ পানীটো লৈ যাব এতিয়া আমি পাত ছিঙোগৈ ইয়াৰ অৱস্থা আমাৰ ৰাস্তাটো এইফালেদি যাব লাগিব আপোনালোকক আজি দেখুৱাইছোঁ বোলক ক'লৈ যাম কি কথা এনেকৈ গৈ থাকিব লাগিব লাহে লাহে যাওঁ খৰকৈ যাওঁ সেইটো নিজৰ কথা গৈ থাকিলে হ'ব এইটো হ'ল আমাৰ ঘৰ এইখিনিতে কিনাৰতে মানুহ ঘৰ আছে সেই কিনাৰৰ ঘৰৰ মানুহৰ আমাৰ ঘৰৰ পৰা 3 নম্বৰ ঘৰটোত মই বাগান নিজৰ লৈছোঁ আমাৰ ফালে ৰাস্তাটো বেয়া হৈছে আৰু কোনে বনিলে বনিব look. এই যে মানুহ ঘৰ দেখিছে অলপ অলপকৈ ওলাইছে যে এই মানুহ ঘৰ বাগান আৰু 3খন বাগান এইফালে অকণমান গৈ সেইফালে সোমাব লাগিব এখন বাগান চিধা যাবগৈ লাগিব বলক বাৰু দিয়ক বাগান পাই গ'লোহি এই জটলা বাগানখন আৰু এই কি কেনেকৈ কেলে চাহ গছবোৰ এনেকৈ মৰি গৈছে নাজানো আৰু ইয়াত বুলিয়ে নহয় আমাৰ ঘৰৰ বাগানটো এনেকুৱা হৈ গৈছে আৰু আনৰ বাগানবিলাকতো দেখিছোঁ এনেকুৱা হৈছে যুদ্ধত নামি যাওঁ মানে অকণমান চাৰকৈ ৰ'দ যদি দি দিয়ে নহয় তাত আহি গ'ল বৰষুণৰ পৰিমাণটো বেছি হৈ গৈছে মানে অধিক বৰষুণ হৈ গৈছে
মোৰ হিচাপত মানে মোৰ আন্তাজটোত 8-9 কেজিমান মই পাত ছিঙিলোঁ। দুজোপা এইফালে দুজোপা সেইফালে দুজোপা 4জোপা মানে এটা লাইন ছিঙি আহিছোঁ। সময় হ'ল এতিয়া 12:01। মই ছিঙা পাতখিনি ইয়াত থলোহি এই গোহালিটোত, যাৰ ঘৰ বাগান মই ৰিজৰ্ট লৈ আছোঁ। আৰু জোঁৱাই আৰু মোলৈ চাহ পানীও লৈ আহিলে, মা আৰু ভাগিনে। বাকক তই চোলা এটা পিন্ধি আহিব নোৱাৰিলি? হে চোলা এটা পিন্ধি আহিব নোৱাৰিলি? মহে আমি শেষ কৰিব বাঘটো। চাবিনি খাবি নেকি? নাখায়, খাস্তা বিস্কুটো নাখায়, কলো নাখায়। নালাগে থ। আজি আমাৰ গাখীৰ নিখিয়ালে নি? নে দামুৰ পোৱালি নাবান্ধিলে? দামুৰ পোৱালি আছে, দামুৰ পোৱালি এটা আছে, গাখীৰ আছে। কি হ'ল তেতিয়া? দুপৰীয়াৰ চাহ এয়া, জাহাজী কল দুটা, খাস্তা বিস্কুট এনেকুৱা। এতিয়া ময়ো নাখাওঁ। মই বজাৰত দেখি পাইছো। বাৰটা 24 দুপৰীয়াৰ চাহ টুপি খাই আমি আকৌ কামত লাগিবলৈ আহিলোঁ। 2:06 হ'লগৈ। ঘাম পানী চকুত সোমাইছে, মুখত সোমাইছেগৈ, বৰ চোকা। য'ত নেকি ডাঠকৈ পাত আছিলে তাত ছিঙি হ'ল। পাতলা পাত অলপ আছে, ঘৰলৈ গৈ পাতখিনি থৈ যদি পাওঁ কিবা কিবি খাই আহিব লাগিব, নহ'লে আকৌ আহিমেই বাৰু। এইখিনিতে অলপমান আছে, আধাটো ছিঙিলোঁ, আধাটো আছেগৈ। ঘৰলৈ গৈ পাত চাত থৈ আহি চাওঁ। যিখিনি পাত আছে মানে পোখাও আহিছে, তাৰপিছত বাজি অলপ আছে। এই জোঁৱাই পোখা আহিছে, গম পাইছে নাই? আমি ছিঙি গৈছিলোঁ ডাঠকৈ যে, চোৱা বুজি অকণমান আছে, ছিঙি লওঁ। মোৰ পিছফালে যিমান দৰ দেখিছে নেদেখ গোটেই ছিঙি হৈ গ'ল। পাতনো আমি কেনেকৈ ছিঙিছোঁ ৰ'ব দেখুৱাম আপোনালোকক। জোঁৱাই কেনেকৈ ছিঙিছে, সেই জোঁৱাই যেনেকৈ ছিঙিছে সেই তেনেকৈ ময়ো ছিঙিছোঁ, কটাৰী লৈ 2:24 জোঁৱাই পাত এমোনা, মোৰ পাত এমোনা লৈ ঠেলাখনত উঠাই ঘৰলৈ গৈ আছোঁ। আমি এতিয়া ছিঙা এই পাতখিনি ৰাতিপুৱাৰ পৰা 10টামান বজাৰ পৰাই ছিঙিছিলোঁ। 10টা 10:30 পৰা ছিঙা সেই পাতখিনি ভৰাই মেলি লৈ আহিছোঁ। আৰু ঘৰত এতিয়া মাক খুজি কিবা এটা খাম, যদি ভাত আছে ভাত খাম, নহ'লে কল চল চাহ তাহ খাই আকৌ গুচি যাম। জোঁৱাই আৰু মই দুটাই। উপায়টো নাই। তাৰমানে দিয়ক, বেয়াও লগা নাই, ভালো লগা নাই। বেয়া লাগিছে বুলি ক'ব নোৱাৰিব, উপায় নাই, বাধ্যত পৰিছোঁ। পাতখিনি এইখিনি বলক ঘৰলৈ লৈ যাওঁ। ৰাতিকে আমাৰ গাহৰিয়ে মাছ ধৰিব দেই, দিব দেই, গাহৰিয়ে মাছ ধৰিব আৰু দিব। ঘৰলৈ গৈ পাতখিনি থলোগৈ। ভৰি হাত ধুই মেলি দুপৰীয়া ভাত খালোঁ। আমি 1-1.5 ঘণ্টা আৰাম কৰিলোঁ ঘৰতে, মানে এনেই বহিলোঁ। বহুত চোকা গৰম, বহুত চেঁচেকৈ ৰ'দ দিছে। ঘৰতে অকণমান দেৰি
আৰাম কৰিলোঁ। এতিয়া আকৌ পাত ছিঙিবলৈ বুলি গুচি আহিলোঁ বাগানলৈ। সেইখন বাগানত আমি ৰাতিপুৱা ছিঙিছিলোঁ। ৰাতিপুৱা মানে কি আৰু 10টা বজাৰ পৰা ছিঙিছিলোঁ, সেই 2টা বজালৈকে। আকৌ এতিয়া 4টা বাজিব হ'ল, 4টা বাজিলেই। গাড়ী ভালকৈ ছিঙে। এতিয়া ইমান এইটো ছাইডত ইমান পাত নাই, আছে পাত লাগে আছে। ছিঙি যাওঁ। 5:52 খতম, শেষ হৈ গ'ল। গোটেই বাগানতে পাত ছিঙি 2 বিঘা বুলি লৈছিলোঁ, 2 বিঘা মোৰ মতে নাই। আছে নাই সেইটো পিছৰ কথা।